নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 আগষ্ট। এটা ক্লিকতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাল পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ 2000 কোটি টকা। পৰীক্ষা কৰক এতিয়া আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ল। প্ৰতিগৰাকী মহিলা গোটৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা প্ৰদান কৰিলে। লগতে অৰুণোদয় প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে দুটা কিস্তি একেলগতে প্ৰদান কৰিব। হয় বন্ধু-বান্ধৱীসকল, এই মাহত অৰুণোদয় আঁচনিৰ টকা নাপাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও নতুন নিয়ম সলনি কৰি দিছে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই আপোনাৰ বাবে এটা ভাল খবৰ। লগতে LPG গেছ কানেকশ্যন নাথাকিলে নতুনকৈ লাভ কৰিব LPG গেছ কানেকশ্যনৰ সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। সকলো কৃষকে ৱেইট কৰি আছে। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাল 2000 কোটি টকা। অতি শীঘ্ৰে চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগে লগে কৃষকৰ একাউণ্টত সোমাই পৰিলে 2000 কোটি টকা। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছিলে। অৱশেষত কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। নতুন তালিকা মতে ধন পালে দেশৰ কোটি কোটি কৃষকসকলে। বাদ পৰিল লাখ লাখ ভুৱা হিতাধিকাৰী। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হৈছে। কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ তালিকাৰ পৰা। প্ৰধানমন্ত্ৰী মোদীৰ এটা ক্লিকতে মুকলি হ'ল দেশৰ কৃষকসকলৰ বাবে 22,000 কোটি টকা। পিএম কিষাণ সন্মান নিধিৰ অধীনত কৃষকে লাভ কৰে বছৰত 3টা কিস্তি আৰু 6,000 কোটি টকা 3টা কিস্তি 2,000 কোটি টকা প্ৰদান কৰা হয় এই বছৰত। আৰু এটা বছৰত প্ৰতিগৰাকী কৃষকৰ একাউণ্টত 6,000 কোটি টকা প্ৰদান কৰা হয়। আৰু অৱশেষত 20 নম্বৰ কিস্তিৰ টকা মুকলি কৰিছে কৃষকসকলৰ বাবে। পিএম কিষাণৰ ধন মুকলি কৰি দিয়াৰ পিছতে সকলোকে অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। পৰীক্ষা কৰক এতিয়া আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। যদি কিবা অসুবিধা হৈছে কল কৰক 011-243-00606 নম্বৰত। চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। অভিযোগ দিয়াৰ 5 মিনিটৰ পিছতে ধন পাব আপোনাৰ একাউণ্টত। হয় বন্ধু-বান্ধৱীসকল, সকলোৱে ৱেইট কৰি আছিল কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাখি। যদি আপুনি টকা পোৱা নাই লগে লগে দিয়ক অভিযোগ। লগে লগে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আগষ্ট মাহত অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীয়ে নাপায় অৰুণোদয় আঁচনিৰ টকা। হয় বন্ধু-বান্ধৱীসকল, চলিত মাহতে অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। কিয়নো অৰুণোদয় আঁচনিৰ টকা আপোনাৰ একাউণ্টত আপুনি নাপাব। অহা মাহত 2টা কিস্তি লাভ কৰিব পাৰে আপোনাৰ বেংক একাউণ্টত। জুলাই মাহত অৰুণোদয় 2.0ৰ সামৰণি পৰিব। অৰুণোদয় 3.0 আৰম্ভ হ'ব 17 ছেপ্টেম্বৰৰ পৰা। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 17 ছেপ্টেম্বৰত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হ'ব। অৰুণোদয় 3.0 প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে 1 মাহৰ প্ৰয়োজন হ'ব চৰকাৰক। আৰু অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। অৰুণোদয় 3.0ত উপকৃত হ'ব 40 লাখ পৰিয়াল। প্ৰত্যেকটো ব্লকত অৰুণোদয় আঁচনিৰ বাবে সহায়ক থাকিব। যদি কিবা অসুবিধা হৈছে লগে লগে দিব পাৰিব আপুনি অভিযোগ বা আপোনাৰ সমস্যা আপুনি সমাধান কৰিব পাৰিব। অৰুণোদয় আঁচনি থকা সকলোৱে গেছ কিনিলে জমা হ'ব 250 টকাকৈ। যদি আপোনাৰ অৰুণোদয় তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে, আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত লগতে আপুনি লাভ কৰিব 250 টকাকৈ ছাবচিডি। যদি আপোনাৰ LPG গেছ কানেকশ্যন আছে অৰুণোদয় আঁচনিৰ লগতে লিংক কৰিব লাগিব, অন্যথা আপুনি টকা নাপাব। কেৱল এয়াই নহয়, যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই তেনে ক্ষেত্ৰত চৰকাৰে আপোনাক নতুনকৈ প্ৰদান কৰিব LPG গেছ কানেকশ্যন। আৰু পঞ্চায়তৰ পৰা প্ৰতিগৰাকী হিতাধিকাৰী ঘৰে ঘৰে গৈ ছাৰ্ভে কৰিব আৰু নতুনকৈ প্ৰপত্ৰ বিতৰণ কৰিব আৰু নতুনকৈ LPG গেছ কানেকশ্যন প্ৰদান কৰিব। অৰুণোদয় আঁচনি থকা সকলে জমা দিব লাগিব গেছ কাৰ্ডৰ নম্বৰ। হয় বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ ঘৰত আগতীয়াকৈ LPG গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপোনাৰ জমা দিব লাগিব গেছৰ যিখন কাৰ্ডৰ নম্বৰ সেইখন বুকৰ নম্বৰটো জমা দিব লাগিব আৰু লিংক কৰিব লাগিব অৰুণোদয়ৰ লগতে। 17 ছেপ্টেম্বৰৰ পৰা নতুনকৈ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনি ধন ৰাখি। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব, লগতে LPG গেছৰ সুবিধা যদি প্ৰদান কৰিছে, এই দুয়োটাৰ বিষয়ত যদি জনতাৰ উপকৃত হ'ব নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানক টাৰ্গেট কৰা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হুংকাৰ প্ৰদান কৰিছে দেশৰ ৰাজধানী দিল্লীত গৰ্জন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মুছলমানৰ প্ৰতিবাদত কঁপিছে দিল্লী উচ্ছেদৰ বিৰোধিতাৰে দিল্লীৰ যন্ত্ৰ মন্ত্ৰত প্ৰতিবাদ হয় বন্ধু বান্ধৱীসকল ভয়ংকৰ প্ৰতিবাদ আৰম্ভ কৰিছে মুছলমানসকলে অসমৰ প্ৰত্যক্ষ উচ্ছেদৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি যাম ৰাজ্যত অবৈধ উচ্ছেদ চলাই অমানৱীয় অত্যাচাৰ চলাইছে মুছলমানৰ ওপৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলা এই উচ্ছেদৰ বাবে অসমখন ৰখাতলৈ যাব কেৱল এয়াই নহয় উচ্ছেদিত মানুহবোৰ ক'ত থাকিব কেনেদৰে দিন কটাব সৰু সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব হিন্দু মুছলমানৰ মাজত কাজিয়াৰ সৃষ্টি কৰিছে অবৈধ উচ্ছেদ চলাই মুছলমানক টাৰ্গেট কৰা বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দেশৰ ৰাজধানী দিল্লীত গৰ্জন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হয় বন্ধু বান্ধৱীসকল সংখ্যালঘু সংগ্ৰাম পৰিষদে যিটো মন্তব্য কৰিছে চৰকাৰলৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ইষ্টমৰ আচাৰ্য মেহবুল হকৰ কিবা হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ইষ্টমৰ বিল্ডিং বনোৱা ঠাইখিনি ৰিজাৰ্ভ ফৰেষ্টৰ আছে 2 বছৰলৈ ইষ্টম থাকিবলৈ নাই গেৰাণ্টি নাই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ বন বিভাগৰ ভূমিত আছে ইষ্টম ৰিজাৰ্ভ ফৰেষ্টত নিৰ্মাণ কৰিছে ইষ্টম অসমৰ মাটিত ইষ্টম থকা হলে ইমান দিনে মই ভাঙি পেলালোহেঁতেন মই ভগৱানক সদায় খাটি থাকো ইষ্টম ভাঙিব লাগে সৰ্বোচ্চ ন্যায়ালয়ে দিয়া জননীত আছে এই তথ্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ইষ্টমক লৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইষ্টমক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজিৰ পৰা অসমৰ খিলঞ্জীয়াক দিয়া হ'ব অস্ত্ৰৰ লাইচেন্স যদি আপুনি এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক আবেদন কৰিলে লাভ কৰিব এই অনুজ্ঞাপত্ৰ সংখ্যালঘু 88 জিলাৰ খিলঞ্জীয়া কৰিব পাৰিব আবেদন আজিৰ পৰা মুকলি কৰা হৈছে পোৰ্টেল আৰু যোৱাকালিৰ পৰা চৰকাৰৰ ফালৰ পৰা পোৰ্টেল মুকলি কৰা হৈছে গৰুখুটিৰ কৃষকসকলে আবেদন কৰিব পাৰিব ধুবুৰী গোৱালপাৰা বৰপেটা ৰূপহী নগাঁও থিং কেৱল এয়াই নহয় লাহৰিঘাট লখিমপুৰ মৰিগাঁও কেৱল এয়াই নহয় দৰঙৰ লগতে সংখ্যালঘু জিলাৰ খিলঞ্জীয়াই অস্ত্ৰৰ বাবে কৰিব পাৰিব আবেদন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা যদি আপুনি এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক লগতে আজিৰ ভিডিঅ' সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে আবেদন কৰিব পাৰে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজিৰ পৰা হেৰা পালে চিলিণ্ডাৰৰ মূল্য ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যৰ তাৰতম্য কিমান 19 কিলো ওজনৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 33.50 টকাকৈ হেৰা পাইছে যদি আপোনাৰ ঘৰত গেছ চিলিণ্ডাৰ আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব কেৱল এয়াই নহয় বজালিত ঘৰুৱা চিলিণ্ডাৰৰ দাম হৈছে 895 টকা আপোনাৰ জিলাত আপুনি কিমান টকাকৈ ক্ৰয় কৰে নিশ্চয় কমেণ্ট কৰি জনাই দিব বাণিজ্যিক চিলিণ্ডাৰৰ দাম হৈছে 1950.50 টকা আৰু বাক্সাত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 910 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 1837.50 টকা বৰপেটাত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 895 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 1950.50 টকা বিশ্বনাথত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 918.50 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 1858 টকা বঙাইগাঁৱত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 887 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 1935 টকা সো বন্ধু বান্ধৱীসকল আপোনাৰ জিলাত আপুনি কিমান টকাকৈ ক্ৰয় কৰে যদি বেছি টকা লয় নিশ্চয় আপুনি দিব পাৰিব অভিযোগ গোৱালপাৰাত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 886.50 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 1939.50 টকা যদি আপোনাৰ জিলাত বেছিকৈ লয় নিশ্চয় কমেণ্ট কৰি জনাই দিব চৰকাৰৰ লগে লগে ব্যৱস্থা ল'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি আবেদন কৰা মহিলাসকলৰ বাবে ভাল খবৰ দিলে অৱশেষত প্ৰতিগৰাকী মহিলাই একাউণ্টত 10,000 টকা সোমাই গ'ল শীঘ্ৰে লাভ কৰিব 10,000 টকা সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব আত্মগোটৰ 10,000 টকা আৰু অৱশেষত আগষ্ট মাহৰ পৰা লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা আজি হৈছে 2 তাৰিখ যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত 10,000 টকা সোমাই যাব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
শৰ্মাই কোৱা অনুযায়ী যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে তেনে ক্ষেত্ৰত সমাধান কৰক। যদি আপোনাৰ একাউণ্টটো এক্টিভ নাই আপুনি এক্টিভ কৰি ৰাখক। আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা। কোন 5টা সমষ্টিৰ মহিলা একাউণ্টত 10,000 টকা প্ৰদান কৰা হ'ব প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন। আগষ্ট মাহত নলবাৰী জাগিৰোড পাথাৰকান্দি মাৰ্গাৰিটা ধুবুৰীত লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে এটা ভাল খবৰ দিলে। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপুনি টকা নাপাব। চ' বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।